হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল দিগন্ত কৰ্মকাৰ A to Z আপলোডিং। মই আহিছোঁ আজি কাকতিবাৰীত আজি হৈছে এক নতুন টাইকাণ্ডো একাডেমীৰ উন্মোচন কৰা হ'ব আৰু এয়া হৈছে ষ্টুডেণ্টসকল আৰু ইয়াৰ প্ৰশিক্ষক হৈছে চন্দ্ৰ চাংমাই আৰু মই বৰ্তমান নতুনকৈ খোলা টাইকাণ্ডো একাডেমীখনত সোমাই আহিছোঁ। এয়া দৃশ্যটো চাই লওক, এয়া হৈছে টাইকাণ্ডো একাডেমীখন আৰু এই টাইকাণ্ডো একাডেমীৰ টপ ষ্টুডেণ্টসকল হৈছে এয়া নাম লিখা আছে। অলপ পিছত নামখিনি কৈ দিব, আপোনালোকে শুনিব, টোটেলি ভিডিঅ'ত দিয়া থাকিব। আৰু টাইকাণ্ডোখনৰ নাম হ'ল ইউনিক টাইকাণ্ডো ডজাং আৰু ইয়াত চৰাইদেউ জিলাৰ সকলো প্ৰশিক্ষকসকল আহি উপস্থিত হৈছেহি আৰু অলপ পিছত আহি পাব এই কাকতিবাৰী থানাৰ অচিক আদৰিবলৈ এইসকল ষ্টুডেণ্ট ইয়াত উপস্থিত আছিলে আৰু ইতিমধ্যে আহি পাই গ'ল অচি ছাৰৰ লগতে আছে আমাৰ চৰাইদেউ জিলা টাইকাণ্ডো একাডেমীৰ সাধাৰণৰ সম্পাদক বিপুল বৰা ছাৰ। এয়া চাই লওক ভিডিঅ'টো, ইয়াতেই অলপ পিছত উন্মোচন কৰিব অচি ছাৰে। আহক যদি পিছ পাই দে কোন যদি পিছ পাই দে আহক আপোনালোকে ৰেডি নে একাডেমীৰ মুখ্য প্ৰশিক্ষক সন্মানীয় চৰাইদেউ জিলা টাইকাণ্ডো সম্পাদক বিপুল বৰা ছাৰকো আমি এই উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা বিশিষ্ট অতিথিসকলকো আমি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। নৱকুমাৰ দাস ছাৰ আৰু শ্ৰেণী যাচিবৰ কাৰণে এই একাডেমীৰ প্ৰশিক্ষক চন্দ্ৰ চাংমাই অনুৰোধ জনালোঁ। এয়া আমাৰ মাজত নৱকুমাৰ দাস ছাৰ, এয়া আমাৰ মাজত বিপুল বৰা ছাৰ, ইয়াৰ মাজত উপস্থিত আছে আমাৰ মাজত উপস্থিত আছে আমাৰ মাজত উপস্থিত আছে আমাৰ মাজত উপস্থিত আছে মাজত উপস্থিত আছে কৃষ্ণা ফুকন, তাইও গ'ল্ড মেডেল পাবলৈ হৈছে। ছেকেণ্ড অস্মিতা খেলো ইণ্ডিয়া ওমেন লীগত অৰুণাচল প্ৰদেশত হৈছিলে চেটি, আৰু তাই বৰ্তমান কুকুৰাঝাৰ চাই প্ৰশিক্ষণ লৈ আছে। বৰষা কোঁৱৰ, বৰষা ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিলে ষ্টেট টাইকোণ্ডো চেম্পিয়নশ্বিপত। তেখেতকো আমি ৰাষ্ট্ৰীয় স্কুল গেমছত অংশগ্ৰহণ কৰিছে অসমৰ হৈ পিনে। প্ৰিয়ংকা কোঁৱৰ ব্ৰঞ্জ মেডেল, ফাৰ্ষ্ট অস্মিতা খেলো ইণ্ডিয়া ওমেন লীগ হৈছিলে। তাৰপিছত শ্বিলঙত চিলেক্ট হৈ পিনে উৰিষ্যাত নেশ্যনেল চেম্পিয়নশ্বিপত তেওঁ অংশগ্ৰহণ কৰিছিলে। আমি প্ৰিয়ংকাৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ নয়নদীপ টাইট 39 ষ্টেট টাইকোণ্ডো চেম্পিয়নশ্বিপত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলে। কৃতিকা দিহিঙীয়া চিলভাৰ মেডেল ষ্টেট টাইকোণ্ডো চেম্পিয়নশ্বিপ, কৃতিকালৈ আমি শুভেচ্ছা জনাইছোঁ। ব্ৰঞ্জ মেডেল
37 ষ্টেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ দুলীয়াজানত। তাৰ পাছতে প্ৰিয়াংশী গগৈ, প্ৰিয়াংশীক আমি সেৱা কৰিব কাৰণে অনুৰোধ জনাইছোঁ। প্ৰিয়াংশী তাই কেইবাবাৰো ষ্টেট চেম্পিয়নশ্বিপত পদক পাবলৈ সক্ষম হৈছে। প্ৰিয়াংশী সোণাৰী টাইকোৱাণ্ডো একাডেমীৰ এখন ছাত্ৰী হয় তথা আমাৰ লগত থাকিলে আপোনালোক আজি অতিকে পৰম সৌভাগ্য দিন বুলি মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ এইকাৰণেই যে আপোনালোকৰ এই ইমান এটা মহান অনুষ্ঠানত আপোনালোকৰ মাজলৈ মোক আমন্ত্ৰণ কৰি আনিলে শুভ উদ্বোধন কৰিবৰ বাবে। শুভ উদ্বোধন নহয়, মই শুভ আৰম্ভহে কৰিলোঁ। আৰু মই জানো আপোনালোকৰ এই মহান অনুভৱতা সদায় চিৰস্মৰণীয় হৈ থাকিব মোৰ হৃদয়ত। প্ৰথমতে মই আপোনালোকৰ আগত মোৰ চিনাকি পৰ্বটো মই দিব বিচাৰিছোঁ। মোৰ নাম নৱজ্যোতি দাস, ওৰফে মোৰ নাম দিলীপ দাস, আৰু মই ঘৰ হ'ল শিৱসাগৰ নগৰতে। কৰ্তব্য সূত্ৰে বিভিন্ন প্ৰান্তত চাকৰি কৰাৰ অন্তত আজি 10-12 দিনমানৰ আগতে আহি আপোনালোকৰ মাজত আপোনালোকৰ নিজৰ থানা কাকতিবাৰী আৰক্ষী থানাত মই ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্তব্যত যোগদান কৰিছোঁ। যোৱাকালি ভাইটিজনে গৈ হঠাতে মোক ক'লে, বোলে ছাৰ আমাৰ টাইকোৱাণ্ডোখন আপুনি অপেনিং কৰি দিব লাগে। মইতো ভাবি পেলাই আচৰিতে হৈ গৈছিলোঁ যে ইমান গণ্য মান্য ব্যক্তি থকাৰ উপৰিও তেখেতে মোক আহি আমন্ত্ৰণ জনালে। মই একেৰাহে কৰিলোঁ যে আপুনি সময়মতে ফোন মাৰিব, মই গৈ সময়ত আপোনালোকৰ ওচৰত উপস্থিত হ'ম। গতিকে ভাল লাগিলে। আপোনালোকৰ শিক্ষাগুৰুসকলকো মোৰ ফালৰ পৰা মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে মই সকলোকে লগ পাম বুলি মইতো কল্পনাই কৰা নাছিলোঁ। আৰু এনেকুৱা মই অৱশ্যে কোনো নিমন্ত্ৰণো পোৱা নাই আৰু মই যোৱাও নাই। অন্য খেলত গৈছোঁ, টাইকোৱাণ্ডো খেলত আহি প্ৰথম মই আজি উপস্থিত হৈছোঁ। চৰাইদেউ জিলাখন গঠন হোৱাৰ পৰা আজি আমি বিভিন্ন ঘাট প্ৰতিঘাটেৰে আজি আমি এইটো অৱস্থা পাইছোঁহি। প্ৰায় আজি আমি চৰাইদেউ জিলা টাইকোৱাণ্ডো সন্থা প্ৰায় 16 ষ্টেট চেম্পিয়নশ্বিপতে আমাক 14খন টাইকোৱাণ্ডো সন্থাই যিহেতু চৰাইদেউ জিলা ঘোষণা কৰিছিলে, তেতিয়াৰ পৰা আহি আমাৰ আজি 39 সংখ্যক টাইকোৱাণ্ডো প্ৰতিযোগিতা আৰম্ভ হৈছে। গতিকে আমি ধন্যবাদ জনাব বিচাৰিছোঁ ইমানখিনি মোক সঁহাৰি জনাইছে। অতিথিসকললৈও মই অশেষ ধন্যবাদ জনাইছোঁ। 진짜